নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকলৈ লৈ আহিছোঁ পঞ্চম শ্ৰেণীৰ অংকুৰণৰ 5 নম্বৰ পাঠ ডক্টৰ বাণীকান্ত কাকতি নামৰ পাঠৰ প্ৰশ্ন উত্তৰ কিতাপ। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিবা আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিবা। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে এই ভিডিঅ'টোতেই গোটেইকেইটা প্ৰশ্ন উত্তৰ পাই যাবা আৰু তোমালোকৰ কাৰণে প্ৰশ্ন উত্তৰকেইটা একেবাৰে শ্বৰ্টকৈ লিখি আনিছোঁ, একেবাৰে চুটিকৈ লিখি আনিছোঁ, ঠিক আছে? তো তোমালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিবা। ইয়াৰ পৰা তোমালোকক ক্ৰিয়াকলাপ আৰম্ভ হৈছে। তোমালোকক প্ৰথমে দিছে যে পাঠটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়া। তো তোমালোকে পাঠটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়িবা। ইয়াৰ পৰা তোমালোকৰ মেইন কুৱেশ্যন কেইটা আৰম্ভ হৈছে। তো বলা ইয়াৰ পৰা আমি কুৱেশ্যনৰ আনসাৰ কেইটা আলোচনা কৰা আৰম্ভ কৰোঁ। ছাত্ৰ ছাত্ৰীসকল, ইয়াত তোমালোকক দিছে উত্তৰ দিয়া। তলত দিয়া প্ৰশ্নবিলাকক উত্তৰ দিবলৈ দিছে। প্ৰশ্নবিলাক 1 মাৰ্কৰ হয়, সেইকাৰণে উত্তৰবিলাক মই একেবাৰে চমুকৈ তোমালোকৰ কাৰণে লিখি আনিছোঁ। চোৱা, ক'ত তোমালোকক সুধিছে যে নিষ্ঠা আৰু সাধনাৰ ফলত মানুহে কি অৰ্জন কৰিব পাৰে। নিষ্ঠা আৰু সাধনাৰ ফলত মানুহে কি অৰ্জন কৰিব পাৰে? নিষ্ঠা আৰু সাধনাৰ ফলত মানুহে সুখ্যাতি অৰ্জন কৰিব পাৰে, ঠিক আছে? তাৰপিছত আছে যে বাণীকান্ত কাকতিয়ে জীৱনৰ বেছিভাগ সময় কি কামত আত্মনিয়োগ কৰিছিল। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে বাণীকান্ত কাকতিয়ে জীৱনৰ বেছিভাগ সময় জ্ঞান অৰ্জনত আত্মনিয়োগ কৰিছিল, অৰ্থাৎ জীৱনৰ বেছিভাগ সময় জ্ঞান অৰ্জনত লগাই দিছিল, ঠিক আছে? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া গত চোৱা। গত তোমালোকক সোধা হৈছে যে নতুন ডাক্তৰ বুলি কাক কোৱা হৈছে। নতুন ডাক্তৰ বুলি ডক্টৰ বাণীকান্ত কাকতিক কোৱা হৈছে, ঠিক আছে? তাৰপিছত আছে ঘত দিছে যে তেখেতে কি চিকিৎসা কৰিছিল। ইয়াত তেখেতে মানে ডক্টৰ বাণীকান্ত কাকতিৰ কথা কোৱা হৈছে, ঠিক আছে? মানে সুধিছে যে ডক্টৰ বাণীকান্ত কাকতিয়ে কি চিকিৎসা কৰিছিল। তো ইয়াৰ উত্তৰ তোমালোকে কি লিখিব লাগিব? ইয়াৰ উত্তৰ তোমালোকে লিখিব লাগিব যে ডক্টৰ বাণীকান্ত কাকতিয়ে হোমিঅ'পেথিক চিকিৎসা কৰিছিল, ঠিক আছে? তেখেতে ডক্টৰেট ডিগ্ৰী লোৱাৰ পিছত হোমিঅ'পেথিকৰ কিতাপ পত্ৰবোৰ পঢ়ি হোমিঅ'পেথিকৰ বিষয়ে বেছিক জ্ঞান লৈছিল আৰু বেছিক জ্ঞান লৈ হোমিঅ'পেথিক চিকিৎসা কৰিছিল, ঠিক আছে? তাৰপিছত আছে উঙত তোমালোকক সুধিছে যে বাণীকান্ত কাকতিয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰা গ্ৰন্থখনৰ নাম কি। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে বাণীকান্ত কাকতিয়ে ডক্টৰেট উপাধি লাভ কৰা গ্ৰন্থখনৰ নাম হ'ল আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট, আৰু ইয়াৰ অসমীয়াত নামটো হৈছে যে অসমীয়া ভাষাৰ গঠন আৰু বিকাশ, ঠিক আছে? আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট, অসমীয়াত অসমীয়া ভাষাৰ গঠন আৰু বিকাশ। অ'কে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইদৰে ধুনীয়াকৈ কি কৰিব লাগিব? লিখি ল'ব লাগিব, অ'কে? তাৰপিছত চোৱা, তাৰপিছত তোমালোকক দিছে যে ডক্টৰ বাণীকান্ত কাকতিৰ বিষয়ে পাঠটোৰ আলমত লিখা। তো পাঠটোৰ আলমত ডক্টৰ বাণীকান্ত কাকতিৰ বিষয়ে তোমালোকক লিখিবলৈ দিছে। মই ধুনীয়াকৈ লিখি আনিছোঁ, তোমালোকে এইদৰে লিখি ল'বা, চমুকৈ লিখি আনিছোঁ। এইদৰে লিখিবা যে ডক্টৰ বাণীকান্ত কাকতিৰ জন্ম 1894 চনৰ 15 নৱেম্বৰত বৰপেটা জিলাৰ বাটিকুৰিহা গাঁৱত হৈছিল। যি মূলা বাঢ়ে তাৰ দুপাতৰে চিন, এই কথাষাৰ ডক্টৰ বাণীকান্ত কাকতিৰ জীৱনত প্ৰতিফলিত হৈছিল। এইজনা সাহিত্যকে 1935 চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা PhD লাভ কৰি নিজৰ নামৰ আগত ডক্টৰ উপাধি লগাবলৈ সক্ষম হয়। তেখেতৰ উৰেটো জীৱন জ্ঞান অৰ্জনত আত্মনিয়োগ কৰিছিল। ইয়াৰ ফলত কেইবাখনো মহৎ গ্ৰন্থ নিগৰি উলিয়াইছিল। সেইবিলাকৰ ভিতৰত গৱেষণা গ্ৰন্থগণ বিশেষভাৱে উল্লেখযোগ্য। ইয়াতে অসমীয়া ভাষাৰ উৎপত্তি, শব্দভাণ্ডাৰ আৰু বিশেষত্বৰ বিষয়ে বিশ্লেষণ কৰিছে। এনেদৰে ভাষা চৰ্চা কৰাৰ বাবে তেওঁক এগৰাকী অগ্ৰণী ভাষা বিজ্ঞানী বুলি কোৱা হয়। এইজনা সাহিত্যকৰ 1952 চনৰ 15 নৱেম্বৰত দেহাৱসান ঘটে। তাৰপিছত তোমালোকক দিছে যে ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পাছত ডক্টৰ বাণীকান্ত কাকতিক লৈ কি ঘটনা ঘটিছিল, চমুকৈ লিখা। ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পাছত ডক্টৰ বাণীকান্ত কাকতিক লৈ কি ঘটনা ঘটিছিল তোমালোকক চমুকৈ লিখিবলৈ দিছে। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে ডক্টৰ বাণীকান্ত কাকতিয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ বতৰা ৰৌজাল হৈ প্ৰচাৰ হোৱাত কিছুমানে আনন্দ লাভ কৰিছিল আৰু চকু চৰহা কিছু সংখ্যকে বেয়া পাইছিল। কৌতুকপ্ৰিয় এচাম লোকে ডাক্তৰ বিচাৰি অহা বেমাৰীক নতুন ডাক্তৰ অহা বুলি কাকতিৰ ঘৰলৈ পঠাইছিল। বেমাৰীৰ ভিৰ দেখি কাকতিয়ে হাৰ নামানি হোমিঅ'পেথিকৰ কিতাপ কিনি আনি পঢ়ি আয়ত্ত কৰি হোমিঅ' চিকিৎসা কৰিছিল, ঠিক আছে ছাত্ৰ ছাত্ৰীসকল? তো এইদৰে তোমালোকে ধুনীয়াকৈ লিখিবা। তাৰপিছত দিছে ইয়াত যে
অভিধান বা শব্দ সম্ভাৰ চাই অৰ্থ লিখা অভিধান মানে হৈছে ডিক্সনেৰী আৰু শব্দ সম্ভাৰ তোমালোকে চাবা কিতাপৰ তোমালোকৰ একেবাৰে শেষৰ ফালে কিছুমান শব্দ অৰ্থ দিয়া আছে তাকে শব্দ সম্ভাৰ বুলি কোৱা হৈছে ঠিক আছে অভিধান বা শব্দ সম্ভাৰৰ পৰা একেটাৰ অৰ্থ তোমালোকক লিখিবলৈ দিছে ইচ্ছাপৰায়ণ আয়ত্ত সাধনা থতমত পৰিস্থিতি নিষ্ঠা একান্ত সুখ্যাতি আত্মনিয়োগ প্ৰবল চৰ্চা গতিগোত্ৰ তো এইবিলাকৰ অৰ্থ লিখিব লাগে তো ইয়াত শব্দবিলাকৰ অৰ্থ দিয়া আছে ইফালে আছে শব্দ আৰু ইফালে আছে অৰ্থ তো চোৱা ইচ্ছাপৰায়ণ মানে আনৰ ভাল দেখিব নোৱাৰা নেক্সট আছে আয়ত্ত মানে আহৰণ বা বুজা নেক্সট আছে সাধনা মানে যত্ন তাৰপিছত আছে থতমত মানে বিব্ৰত বা বিবুধি বা বিমূৰ বা অবাক তাৰপিছত আছে পৰিস্থিতি মানে অৱস্থা বা পৰিৱেশ নেক্সট আছে নিষ্ঠা মানে একাগ্ৰতা নেক্সট আছে একান্ত মানে এক ধ্যান বা এক মন তাৰপিছত আছে যে সুখ্যাতি ভাল গুণৰ বাবে জনাজাত হোৱা তাৰপিছত আছে আত্মনিয়োগ নিজকে নিয়োজিত কৰা তাৰপিছত আছে প্ৰবল বলি বা শক্তিশালী ওকে ছাত্ৰ-ছাত্ৰীসকল তাৰপিছত আছে চৰ্চা মানে অভ্যাস বা আখৰা তাৰপিছত আছে গতিগোত্ৰ মানে আতিগুৰি ওকে মোৰ ছাত্ৰ-ছাত্ৰীসকল এইদৰে তোমালোকে শব্দবিলাকত ধুনীয়াকৈ লিখি ল'বা মই লাগিলে তোমালোকক আকৌ এবাৰ দেখাই দি আছোঁ যাতে তোমালোকৰ কোনো ধৰণৰ ভুল নহয় শব্দবিলাকৰ অৰ্থ লিখোঁতে ঠিক আছে ইচ্ছাপৰায়ণ মানে আনৰ ভাল দেখিব নোৱাৰা তাৰপিছত আয়ত্ত মানে আহৰণ বা বুজা নেক্সট আছে সাধনা মানে যত্ন থতমত মানে বিব্ৰত বা বিবুধি বা বিমূৰ বা অবাক তাৰপিছত বাকীকেইটাৰ পৰা চাইছে তোমালোকে ধুনীয়াকৈ লিখি লোৱা মই লাহে ওপৰত উঠাই আছোঁ ওকে মোৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি কৰ গোটেইকেইটা কৰি শেষ কৰিলোঁ এতিয়া আমি খত আহি গ'লোঁ খত তোমালোকক কি দিছে ভাষা অধ্যয়ন অৰ্থাৎ ব্যৱহাৰিক ব্যাকৰণ তো এতিয়া ব্যাকৰণৰ ওপৰত তোমালোকে কিছুমান ক্ৰিয়াকলাপ পাবা ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল তো চোৱা তলৰ শব্দকেইটাৰ পৰা যুক্তাক্ষৰ বাছি উলিয়াই ভাঙি দেখুৱা তো ইয়াত চোৱা কেইটামান শব্দ দিছে যিবিলাক শব্দত যুক্তাক্ষৰ আছে তো এই যুক্তাক্ষৰবিলাক বাছি উলিয়াবলৈ দিছে উলিয়াই লিখি তাৰপিছত সেই যুক্তাক্ষৰটো ভাঙি দেখুৱাবলৈ দিছে তো নিষ্ঠা যুক্তাক্ষৰটোত সৈতে স্থ এইটো হৈছে যুক্তাক্ষৰ তো এই যুক্তাক্ষৰটো মই ইয়াত লিখিছোঁ তাৰপিছত ইয়াত আছে মূৰ্ধন্য খ আৰু ইয়াত আছে মূৰ্ধন্য ঠ ঠিক আছে মূৰ্ধন্য খ যোগ মূৰ্ধন্য ঠ সৈতে স্থ নেক্সট আছে বিজ্ঞানী ইয়াত এইটো হৈছে যুক্তাক্ষৰ এইটো ভাঙিলে হ'ব যযোগ ঞ জৈনজ্ঞ নেক্সট আছে ডক্টৰ এই কৈতক্তটো হৈছে যুক্তাক্ষৰ এইটো ভাঙিলে কযোগ ট হ'ব কযোগ ট কৈতক্ত ঠিক আছে তো ইয়াত তোমালোকে যদি মোৰ হাতৰ আখৰ দ্বাৰাত কোনো অসুবিধা হৈ আছে তেতিয়াহ'লে তোমালোকে ইয়াৰ পৰা চাইছে লিখি ল'ব পাৰা ইয়াত চিম কথাখিনি লিখা হৈছে ওকে সযুক্ত সৈতেস্থ যযুগ্ন জৈনজ্ঞ নেক্সট আছে কযুক্ত কৈতক্ত ঠিক আছে তাৰ পৰা চাইছে লিখি ল'ব তোমালোকে ওকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া বল আমি ইয়াত কি দিছে চাওঁ ইয়াত তোমালোকক দিছে যে তলৰ আস্থানৰ শব্দবোৰৰ হলনি ব্যক্তিবাচক সৰ্বনাম পদ ব্যৱহাৰ কৰি বাক্যবোৰ পুনৰাই লিখা তো ইয়াত কেইটামান বাক্য দিছে য'ত কিছুমান শব্দৰ তলত এনেকৈ আস্থানি দিছে তো যিবিলাক শব্দৰ তলত আস্থানি দিছে এই শব্দবিলাকৰ হলনি তোমালোকক ব্যক্তিবাচক সৰ্বনাম পদ লিখিবলৈ দিছে সৰ্বনাম পদ কোনবিলাক পদ যিবিলাক পদ কোনো নামৰ হলনি ব্যৱহাৰ হয় অৰ্থাৎ বিশেষ পদৰ হলনি ব্যৱহাৰ হয় যিবিলাক পদ সেইবিলাক হৈছে সৰ্বনাম পদ আৰু ব্যক্তিবাচক সৰ্বনাম মানে কি যিবিলাক সৰ্বনাম পদ কোনো ব্যক্তিৰ নামৰ হলনি ব্যৱহাৰ হয় সেইবিলাকে হৈছে ব্যক্তিবাচক সৰ্বনাম পদ তো ডক্টৰ বাণীকান্ত কাকতি এগৰাকী ভাষা বিজ্ঞানী আছিল তো ইয়াত কি বহিব তেখেত এগৰাকী ভাষা বিজ্ঞানী আছিল যেহেতু ডক্টৰ বাণীকান্ত কাকতি এজন সন্মানীয় ব্যক্তি হয়নে গতিকে আমি তেখেত লিখিম ইয়াত যদি ডক্টৰ বাণীকান্ত কাকতি নাথাকি বেলেগ কোনো নৰ্মেল মানুহৰ নাম থাকিলেহেঁতেন তেতিয়াহ'লে আমি তেওঁ বুলি লিখিলোহেঁতেন ঠিক আছে তেখেত এগৰাকী ভাষা বিজ্ঞানী আছিল নেক্সট আছে ৰহিমে পঢ়া শুনা মনোযোগেৰে কৰে ইয়াত ৰহিম আছে গতিকে তোমালোকে তেওঁ বুলি লিখিবা তেওঁ পঢ়া শুনা মনোযোগেৰে কৰে তাৰপিছত আছে গগত দিছে যে নীলাই গান গাই ভাল পায় নীলাই কি কৰি ভাল পায় গান গাই ভাল পায় তো ইয়াত তোমালোকে তাই বুলি লিখিবা ঠিক আছে যেহেতু নীলা ছোৱালী হয় এজনী ন তো তোমালোকে কি বুলি লিখিব লাগিব তাই বুলি লিখিব লাগিব ইংৰাজীত হ'লে she okay she like to sing songs next আছে বাক্য ৰচনা কৰা তোমালোকক বাক্য ৰচনা কৰিবলৈ দিছে ইয়াত কেইটামান শব্দ দি দিছে ওকে চোৱা সহজ সৰলভাৱে প্ৰবল চিকিৎসা দৃঢ়মনা আতিগুৰি কৌতুক প্ৰিয় নেক্সট আছে জোকৰ মুখত চূণ থতমত খা তো এইবিলাক শব্দ ব্যৱহাৰ কৰি তোমালোকক কি কৰিবলৈ দিছে তোমালোকক বাক্য ৰচনা কৰিবলৈ দিছে ওকে তো তোমালোকৰ কাৰণে মই বাক্য ধুনীয়াকৈ ৰচনা কৰি আনিছোঁ চোৱা সহজ সৰলভাৱে তো সকলো কথাকে সহজ সৰলভাৱে বিশ্বাস কৰা অনুচিত সকলো কথাকে সহজ সৰলভাৱে বিশ্বাস কৰা অনুচিত বিশ্বাস কৰিব নালাগে নেক্সট আছে প্ৰবল তো ল'ৰাজনৰ পঢ়া শুনাৰ প্ৰতি
প্ৰবল ধাউতি আছিল ল'ৰাজনৰ পঢ়া শুনাৰ প্ৰতি প্ৰবল ধাউতি আছিল নেক্সট আছে চিকিৎসা ডক্টৰ বাণীকান্ত কাকতিয়ে হোমিও চিকিৎসা কৰিবলৈ লৈছিল কি চিকিৎসা ডক্টৰ বাণীকান্ত কাকতিয়ে হোমিও চিকিৎসা কৰিবলৈ লৈছিল নেক্সট আছে দৃঢ়মনা লোকে জীৱনত কৃতকাৰ্যতা লাভ কৰে নেক্সট আছে আতিগুৰি সকলো বিষয় আতিগুৰি মাৰি শিকাৰ যত্ন কৰিব লাগে তাৰপিছত আছে কৌতুকপ্ৰিয় মানুহজন বৰ কৌতুকপ্ৰিয় ওকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তাৰপিছত আছে জোকৰ মুখত চূণ বুদ্ধিয়ক লোকে জোকৰ মুখত চূণ দিবলৈ খুব ভালকৈ জানে ওকে জোকৰ মুখত চূণ দিয়া মানে উপযুক্ত প্ৰত্যুত্তৰ দিয়া নেক্সট আছে থতমত খা তোমালোকে এইটো লিখিবা যে ভূতৰ সাধু শুনি ল'ৰা ছোৱালীহঁত থতমত খাইছিল ইয়াত খা লিখিব নালাগে আৰু ঠিক আছে নেক্সট আছে যে এটা শব্দত প্ৰকাশ কৰোঁ আহা ইয়াত কিছুমান দিছে এইবিলাকক তোমালোকক এটা শব্দত প্ৰকাশ কৰিবলৈ দিছে চোৱা যে যি শিক্ষাদান কৰে যোনে শিক্ষাদান কৰে তাকে আমি কি কওঁ শিক্ষক বুলি কওঁ ওকে ইংৰাজীত টিচাৰ বুলি কওঁ হয়নে অসমীয়াত শিক্ষক নেক্সট আছে যে যি ৰোগীক চিকিৎসা কৰে যোনে ৰোগীক চিকিৎসা কৰে তেখেতক আমি ডাক্তৰ বুলি কওঁ বা চিকিৎসক বুলি কওঁ ওকে ডাক্তৰ শব্দটো হৈছে ইংৰাজী শব্দ আৰু চিকিৎসক হৈছে অসমীয়া শব্দ কিন্তু ডাক্তৰ শব্দটো অসমীয়া ভাষাত ব্যৱহাৰ কৰা হয় ওকে নেক্সট আছে যি ভাষা চৰ্চা কৰে যোনে ভাষা চৰ্চা কৰে তাক ভাষা বিজ্ঞান বুলি কোৱা হয় ওকে ছাত্ৰ-ছাত্ৰীসকল তাৰপিছত আছে গদ দিছে একে সময়তে হোৱা বুজিলে সমসাময়িক শব্দটো ব্যৱহাৰ কৰা হয় নেক্সট আছে একান্ত মানে চিন্তা কৰাক বুজাবৰ কাৰণে একাগ্ৰ চিত্তে শব্দটো ব্যৱহাৰ কৰা হয় ওকে তাৰপিছত আছে যে যি শিক্ষা গ্ৰহণ কৰে যোনে শিক্ষা গ্ৰহণ কৰে তাক শিক্ষাৰ্থী বুলি কোৱা হয় ওকে ছাত্ৰ-ছাত্ৰীসকল তাৰপিছত চোৱা তোমালোকক ইয়াত দিছে যে প্ৰকৃততে তেখেত আছিল ভাষা বিজ্ঞানৰহে ডক্টৰেট ডিগ্ৰীধাৰী লোক ভাষানো কি তো ইয়াত ভাষাৰ বিষয়ে আলোচনা কৰা হ'ব ঠিক আছে মানুহে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ মুখেৰে যি কথা কয় তাকে ভাষা বুলি কোৱা হয় মানুহে মনৰ ভাৱ প্ৰকাশ কৰিবৰ কাৰণে মুখেৰে যি কথা কয় তাকে কি বুলি কোৱা হয় ভাষা বুলি কোৱা হয় কিন্তু অৰ্থহীন কথা ভাষা হ'ব নোৱাৰে যি কথা অৰ্থ নাই সেই কথা ভাষা হ'ব নোৱাৰে আকৌ অংগ ভংগীক ভাষা বুলি গণ্য কৰা নহয় কাৰণ অংগ ভংগীৰে সীমিত ভাৱহে প্ৰকাশ কৰিব পাৰি এনেদৰে প্ৰকাশ কৰা ভাষাক বাগদনিৰ দৰে সৃষ্টিৰ ক্ষমতা নাথাকে নেক্সট আছে ভাষাৰ ৰূপ দুটা এটা হৈছে কথিত ৰূপ আৰু লিখিত ৰূপ বা সাধু বা মান্য ৰূপ নেক্সট আছে কথিত ভাষা যে বিভিন্ন অঞ্চলত কোৱা ভাষাৰ ভিন ভিন ৰূপকে কথিত ভাষা বোলে নেক্সট আছে লিখিত বা সাধু বা মান্য ভাষা লিখিত ভাষাত বেমেজালি নহ'বৰ কাৰণে সকলোৱে মিলি এটা নিৰ্দিষ্ট অঞ্চলৰ উপভাষাকে লিখিত ভাষা বুলি গ্ৰহণ কৰে সেই উপভাষাটোৰ ৰূপকে সাধু বা মান্য ভাষা বুলি কোৱা হয় ঠিক আছে তো তোমালোকে পঢ়িবা এইখিনি ইয়াত ভাষাৰ বিষয়ে দিছে তাৰপিছত ইয়াত চোৱা কি দিছে ইয়াত দিছে যে বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা ইয়াত কেইটামান শব্দ দিছে আৰু শব্দবিলাকৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখিবলৈ দিছে জ্ঞান সৰল সাধাৰণ চোকা ৰোগী সুখ্যাতি তো এইবিলাকৰ বিপৰীত অৰ্থ বুজোৱা শব্দ তোমালোকক লিখিবলৈ দিছে ঠিক আছে তো চোৱা জ্ঞান হ'লে কি হ'ব অজ্ঞান নেক্সট আছে সৰল হ'লে হ'ব জটিল নেক্সট আছে সাধাৰণ হ'লে হ'ব অসাধাৰণ তাৰপিছত আছে যে চোকা হ'লে হ'ব ভূতা নেক্সট আছে ৰোগী হ'লে হ'ব নিৰোগী তাৰপিছত আছে সুখ্যাতি হ'লে হ'ব কুখ্যাতি ওকে ছাত্ৰ-ছাত্ৰীসকল তাৰপিছত আছে জানো আহা ইয়াত ভাৱ সম্প্ৰসাৰণ কৰা শিকাইছে তোমালোকক যুগৰ মুখত চূণ দিয়া ইয়াৰ ভাৱ সম্প্ৰসাৰণ কৰিছে ইয়াত চোৱা ইয়াৰ সাধাৰণ অৰ্থ হ'ল যথোপযুক্ত প্ৰত্যুত্তৰ দিয়া যুগৰ মুখত চূণ দিয়া মানে যথোপযুক্ত প্ৰত্যুত্তৰ দিয়া আৰু ইয়াৰ ব্যাখ্যাটো তোমালোকে এইদৰে কৰিব পাৰিবা যে যুগ এবিধ ক্ষুদ্ৰ জীৱ সাধাৰণতে গছ বন পানীৰ জোঙা জেকা ঠাই আদিত ইয়াৰ বসতি ই মানুহ গৰু মহ আদিৰ দেহৰ পৰা তেজ শুহি খায় যোগ থকা ঠাইলৈ মানুহে আহ যাহ কৰিলে মানুহৰ গাত যোগ লাগি ধৰে আৰু
বগাই গৈ আঙুলিৰ ফাক বৰি কান্ধ ডিঙি আদিত লাগি ধৰি তেজ শুখে তেতিয়া তাক এৰুৱাবলৈ চূণ ব্যৱহাৰ কৰা হয় সাপৰ দেহত ফেনাইল পৰাৰ দৰে জোকৰ মুখত চূণ পৰিলে ই কোচ খাই যায় চূণৰ মাত্ৰা বেছি হ'লে ই মৰি যায় কোনো মানুহৰ কথাৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ এই বচন ফাঁকি প্ৰয়োগ কৰা হয় বাণীকান্ত কাকতিয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পাছত কৌতুকপ্ৰিয় কেইজনমানে তেখেতক ডাক্তৰ সাজি তেখেতৰ ওচৰলৈ ৰোগীক চিকিৎসাৰ বাবে পঠিয়াইছিল তেওঁলোকে জানিছিল যে কাকতি প্ৰকৃত চিকিৎসক নহয় কাকতিয়েও তেখেতে যে ৰোগী চিকিৎসা কৰিব পাৰে সেই কথা হোমিওপেথিক চিকিৎসাবিদ্যা শিকি লৈ কৰি দেখুৱালে আৰু চকু চৰহাসকলক যথোপযুক্ত উত্তৰ দিলে তেতিয়া সেই কৌতুকপ্ৰিয় মানুহকেইজনে তবত মানিলে এনেদৰে কাকতিয়ে জোকৰ মুখত চূণ দিলে ঠিক আছে তো জোকৰ মুখত চূণ দিয়া মানে কোনো কথাৰ যথোপযুক্ত উত্তৰ দিয়া ঠিক আছে তো এইটো তোমালোকে ব্যাখ্যা কৰিবলৈ শিকিবা ইয়াত তোমালোকক ব্যাখ্যা কৰিবলৈ দিছে যে তলৰ ফকৰা যোজনাটো শিক্ষকৰ সহায়ত বুজি লৈ বহলাই লিখা তো এই ফকৰা যোজনাটো তোমালোকক বহলাই লিখিবলৈ দিছে যি মূলা বাঢ়ে তাৰ দুপাততে চিন তো যি মূলা বাঢ়ে তাৰ দুপাততে চিন তাৰমানে কোনো এজন ব্যক্তি যদি জীৱনত ডাঙৰ মানুহ হ'ব পাৰিব সুখ্যাতি অৰ্জন কৰিব পাৰিব তাৰ সৰু অৱস্থাতেই এতিয়াও ভাল হৈ থাকিব ঠিক আছে তেতিয়াৰ পৰাই তাৰ এই গুণটো ফুটি উঠিব সেইটোকে মানে ক'ব বিচৰা হৈছে তো তোমালোকে উত্তৰত লিখিবা যে মূলা এবিধ ডাঙৰ হ'ব নে নহ'ব সেই কথা মূলা গছটোৰ দুপতীয়া হৈ থাকোঁতে অৰ্থাৎ সৰু হৈ থাকোঁতেই বুজিব পাৰি এইদৰে সৰু ল'ৰা ছোৱালীৰ লক্ষণ চাই সি ভৱিষ্যতে কেনে হ'ব বুজিব পাৰি মানৱ সমাজত খ্যাতিমান হোৱা মহাপুৰুষ হোৱা সকলৰ সৰু কালতে গুণবোৰ প্ৰকাশ পায় ডক্টৰ বাণীকান্ত কাকতিৰো সৰুকালতে এই মহৎ গুণবোৰ প্ৰকাশ পাইছিল সেই কথাকে বুজাবৰ বাবে ফকৰাটি ব্যৱহাৰ কৰা হৈছে ওকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল সেইটোৱে তোমালোকে ধুনীয়াকৈ লিখি ল'বা তাৰপিছত আছে জানো আহা ইয়াত কৃষ্ণকান্ত সন্দিকৈৰ বিষয়ে দিছে কৃষ্ণকান্ত সন্দিকৈৰ পৰিচয় দিছে তো তোমালোকে কৃষ্ণকান্ত সন্দিকৈৰ বিষয়ে পঢ়িবা ইয়াত ধুনীয়াকৈ দিয়া আছে আৰু তোমালোকৰ কিতাপতো দিয়া আছে তাত তোমালোকে পঢ়িবা আৰু ইয়াত কৃষ্ণকান্ত সন্দিকৈৰ ওপৰত কেইটামান প্ৰশ্ন কৰিছে চোৱা কৈছে উত্তৰ দিয়া চোৱা প্ৰথম কুৱেশ্যনটো হৈছে যে কৃষ্ণকান্ত সন্দিকৈৰ জন্ম চনটো কি তাৰমানে কোনটো চনত কৃষ্ণকান্ত সন্দিকৈৰ জন্ম হৈছিল তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে 1898 চনত কৃষ্ণকান্ত সন্দিকৈৰ জন্ম হৈছিল নেক্সট সুধিছে যে তেখেতে কেতিয়াৰ পৰা সাহিত্য চৰ্চা কৰিছিল কৃষ্ণকান্ত সন্দিকৈয়ে কেতিয়াৰ পৰা সাহিত্য চৰ্চা কৰিছিল তোমালোকক সুধিছে তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে উত্তৰত লিখিবা যে তেখেতে ছাত্ৰ অৱস্থাৰ পৰা সাহিত্য চৰ্চা কৰিছিল ওকে নেক্সট আছে গগত তোমালোকক সুধিছে যে তেখেতে কোনটো বিষয়ত MA পাছ কৰিছিল তো কৃষ্ণকান্ত সন্দিকৈয়ে কোনটো বিষয়ত MA পাছ কৰিছিল সংস্কৃত বিষয়ত তেখেতে সংস্কৃত বিষয়ত MA পাছ কৰিছিল ওকে ছাত্ৰ ছাত্ৰীসকল তাৰপিছত আছে গগত সুধিছে যে তেখেতে ৰচনা কৰা গ্ৰন্থ কেইখনৰ নাম লিখা কৃষ্ণকান্ত সন্দিকৈয়ে ৰচনা কৰা গ্ৰন্থ কেইখনৰ নাম তোমালোকক সুধিছে তো উত্তৰত লিখিবা যে তেখেতে ৰচনা কৰা গ্ৰন্থকেইখন হ'ল শ্ৰীহৰ্ষৰ নৈষধ চৰিত যশস্তিলক আৰু সেতুবন্ধ ঠিক আছে নেক্সট আছে যে তেখেতে কি আলোচনীত প্ৰবন্ধ লিখিছিল তো ইয়াৰ উত্তৰত লিখিবা তেখেতে বাকী চেতনা আৰু আৱাহন আলোচনীত প্ৰবন্ধ লিখিছিল তাৰপিছত তোমালোকক ইয়াত দিছে যে হাতৰ ভাঙো আহা ইয়াত তোমালোকক হাতৰ ভাঙিবলৈ দিছে গছত লাগে আনোতাই আনে ৰান্ধোতাই ৰান্ধে খাওঁতাই কিন্তু পেলাই দিয়ে ইয়াৰ উত্তৰটো কি হ'ব তেজপাত চ' ইয়াত তেজপাতৰ ছবি দিয়াই আছে হয়নে তেজপাত ড্ৰ কৰিব পাৰা নে তোমালোকে তেজপাত আঁকিব পাৰা নে সেইটো মই ফাৰ্ষ্ট টাইম ট্ৰাই কৰি আছোঁ আই ডোণ্ট ন' হৈ আছে নে নাই কেনেকৈ ড্ৰ কৰে চৰি মই তেজপাত ড্ৰ কৰিব নোৱাৰোঁ যিয়েই নহওক তোমালোকে চেষ্টা কৰিবা এইবিলাক সৰু সুৰা কাম কিছুমান কৰিবলৈ বিভিন্ন ধৰণৰ বস্তু আঁকিবলৈ চেষ্টা কৰিবা ওকে তো উত্তৰত তোমালোকে কি লিখিবা তেজপাত বুলি লিখিবা এইটো তেজপাতৰ ছবি দি আছে চোৱা নেক্সট আছে যে মহাভাৰত শব্দটোত থকা আখৰকেইটাৰে বেলেগ বেলেগ শব্দ গঠন কৰা তো এইটো হৈছে মহাভাৰত শব্দটো ইয়াত চোৱা কেইটামান আখৰ আছে ম হ ব ৰ ত
তো ইয়াত থকা আখৰকেইটা ব্যৱহাৰ কৰি নতুন নতুন শব্দ গঠন কৰিবলৈ দিছে চোৱা মহা মৰদ মদ তো বাকীকেইটা মই গঠন কৰি আনিছোঁ তোমালোকৰ কাৰণে হাঁহ আছে নেক্সট মানে হাত হাবি হাকিম তাৰপিছত আছে কি তাৰপিছত আছে ভাত বাৰত ভাল ভানু নেক্সট আছে ৰদ ৰত্নাকৰ নেক্সট আছে ত এনেকুৱা এটা চিন দিবা তোমালোকে তল তৰং তৰল ওকে তো এতিয়া তোমালোকে হেৰি কৰিবা ধুনীয়াকৈ লিখিবা নেক্সট কি দিয়া আছে চোৱা নেক্সট আছে যে প্ৰত্যেকেই আমাৰ সমাজত প্ৰচলিত হৈ থকা হাতৰ আৰু ফকৰা যোজনা 4টাকৈ সংগ্ৰহ কৰি লিখা প্ৰত্যেককে কি কৰিবলৈ দিছে আমাৰ সমাজত প্ৰচলিত হৈ থকা 4টা হাতৰ আৰু 4টা ফকৰা যোজনা সংগ্ৰহ কৰি লিখিবলৈ দিছে তো মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে উত্তৰত লিখিবা যে আমাৰ সমাজত প্ৰচলিত হৈ থকা 4টা হাতৰ হাবিত কাহে ওলাই নাহে তাৰপিছত আছে যে ডেকাত কুজা বুঢ়াত পোন সেইজন বাৰু কোন নেক্সট আছে যে পাপিষ্ট মূৰটো 2 হাত কুৰি আঙুল নাকটো চকু কাণ নাই এই জন্তু ক'ত পোৱা যায় নেক্সট আছে যে মাঘ জুতুলি পুতুলি পুতেক চুকা টেকেলা তাৰপিছত আছে যে আমাৰ সমাজত প্ৰচলিত হৈ থকা 4টা ফকৰা যোজনা হ'ল ফকৰা যোজনা 4টা তোমালোকে লিখিবা যে অধিক মাছত বগলী কণা নেক্সট আছে অতি ভক্তি চুৰৰ লক্ষণ নেক্সট আছে যে এশগৰু মাৰিলে বাগৰু মৰণ নেক্সট আছে যে বুকুতে কল নপকে ঠিক আছে ছাত্ৰীসকল তো এতিয়া তোমালোকে ধুনীয়াকৈ লিখি ল'বা তো ইয়াতে ভিডিঅ'টো সমাপ্ত হৈ আছে ভিডিঅ'টো কেনে লাগিছে তোমালোকে মোক কমেণ্ট কৰি জনাবা কমেণ্ট বক্স যদি হেৰি হৈ থাকে বন্ধ হৈ থাকে তেতিয়া তোমালোকে লাইক এটা কৰি দিবা আৰু ভিডিঅ'টো বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিবা আজি ভিডিঅ'টো ইমান আছিলে আজি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ